করোনা ভীতিৰে ঘৰতে আবদ্ধ হৈ থাকিব বিচৰা নাই অধিকাংশ ইউৰোপীয় দেশৰ জনতাই। তাপমাত্ৰা বাঢ়ি অহাৰ লগে লগে স্পেইনৰ পৰ্যটনস্থলীত এতিয়া ভিৰ কৰিছে পৰ্যটকসকলে। যেন কমি গৈছে কৰোনাৰ সংক্ৰমণৰ আশংকা। কিন্তু তাৰ বিপৰীতে দক্ষিণ আমেৰিকাৰ দেশসমূহত এতিয়াও ৰাজহুৱা স্থানত নাই জনসমাগম। কৰোনাৰ সংশয় আৰু নাই। কৰোনা ভীতিৰে ঘৰতে আবদ্ধ হৈ থাকিব বিচৰা নাই অধিকাংশ ইউৰোপীয় দেশৰ লোকে। তাপমাত্ৰা বৃদ্ধিৰ লগে লগে স্পেইনৰ পৰ্যটনস্থলীসমূহত ভিৰ কৰিছে পৰ্যটকে। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত বাধা। সেয়ে দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটনস্থলীসমূহতে স্পেনিছ লোকৰ ভিৰ। কৰোনা আক্ৰান্ত হৈ ৫,০০০ লোকৰ মৃত্যু হোৱা স্পেইনত লকডাউনটো বাদেই ফেচ মাস্কো বাধ্যতামূলক কৰা হোৱা নাই। কিন্তু শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। স্পেইনে দাবী কৰিছিল কৰোনা সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় লকডাউন নহয়। দেশখনত লকডাউন ঘোষণা কৰা হোৱা নাছিল যদিও সেই হিচাপত কৰোনা কালত সুৰক্ষিত নহল দেশৰ অৰ্থনীতি। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ বাধাৰ অচিলাতে যেন দেশখনে অধিক গুৰুত্ব দিছে দেশৰ পৰ্যটন উদ্যোগটোক, যাৰ বাবে দেশৰ পৰ্যটনস্থলীসমূহতে অৱসৰ বিনোদনৰ বাবে ওলাই আহিছে বহু স্পেনিছ লোক। এইবাৰ চাওক ফ্ৰান্সৰ দৃশ্য। কৰোনা সংক্ৰমণৰ মাজতে ফ্ৰান্সৰ সমুদ্ৰ তটত বাৰসমূহত ভিৰ কৰিছে শ শ লোকে। নাই কোনো সামাজিক ব্যৱধান। দেশখনত শেহতীয়াকৈ বৃদ্ধি পাইছে কভিড সংক্ৰমণ। ২৪ ঘণ্টাত নতুনকৈ কভিড সংক্ৰমিত হৈছে প্ৰায় ৪,০০০ লোকলৈ। এনে পৰিস্থিতিত ফেচ মাস্ক বাধ্যতামূলক কৰিছে প্ৰশাসনে। কভিড আক্ৰান্ত হৈ ৩০,০০০ৰো অধিক লোক মৃত্যু হোৱা ফ্ৰান্সৰ জনসাধাৰণ পিছে গৃহবন্দী হৈ থাকিব বিচৰা নাই। ওলাই আহিছে অৱসৰ বিনোদনৰ স্থানসমূহলৈ। ইউৰোপীয় দেশৰ পৰিৱেশৰে পৃথক দক্ষিণ আমেৰিকাৰ দেশসমূহৰ পৰিস্থিতি। এয়া আৰ্জেণ্টিনাৰ বিখ্যাত পৰ্টো পাইৰামাইট উপকূল। এই উপকূলত তিমি মাছ চাবৰ বাবে প্ৰতি বছৰে ভিৰ কৰে হাজাৰ হাজাৰ দেশী বিদেশী পৰ্যটকে। উপভোগ কৰে তিমি মাছৰ জলক্ৰিয়া। এইবাৰ পিছে পৰ্টো পাইৰামাইট উপকূল প্ৰায় জনশূন্য। পৰ্যটন উদ্যোগটোকে সাৰথি কৰি জীৱিকা নিৰ্বাহ কৰা অঞ্চলটোৰ বহু লোকৰ জীৱন এতিয়া বিপন্ন। মাৰ্চৰে পৰা আৰ্জেণ্টিনা চৰকাৰে বন্ধ ৰাখিছে পৰ্যটনস্থলীসমূহ। এফালে কৰোনাৰ সংক্ৰমণ, আগফালে আগবাঢ়ি যোৱাৰ সংকল্প। মেক্সিকোৰ ষ্টেডিয়ামতে অনুষ্ঠিত হ'ল প্ৰতিযোগিতামূলক পৰীক্ষা। প্ৰায় ৬,০০০ পদৰ বাছনিৰ বাবে বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ল প্ৰায় ৮৪,০০০ লোক। কৰোনা সংক্ৰমণৰ মাজতে এনেদৰে যেন মেক্সিকো চিটিৰ ষ্টেডিয়ামত চলিছে জীৱন গতিশীল কৰাৰ প্ৰচেষ্টা। নিউজ ডেস্কৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। স্বচ্ছ সৰ্বেক্ষণ ২০২০ত উত্তৰ পূবৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে সাংস্কৃতিক নগৰী তেজপুৰ। ডিজিটেল মাধ্যমৰ সহায়ত সম্পন্ন কৰা সৰ্বভাৰতীয় সমীক্ষাত বিভিন্ন পূৰ্ব নিৰ্ধাৰিত শ্ৰেণীৰ সহায়ত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ বাবে মূল্যায়ন কৰা হয়। ৫০,০০০ৰ পৰা ১,০০,০০০ জনবসতিপূৰ্ণ নগৰৰ শাখাত উত্তৰ পূবৰ আন ১৩খন নগৰৰ ভিতৰত তেজপুৰে ১,৬৩.১৫ স্ক'ৰ লাভ কৰি দ্বিতীয় স্থান স্বচ্ছ নগৰৰ স্থান হিচাপে লাভ কৰে। উত্তৰ পূবৰ আন নগৰসমূহতকৈ তেজপুৰৰ সৰ্বাধিক নাগৰিকে এই সমীক্ষাত অংশগ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত তেজপুৰে নাগৰিকৰ মতামত অৰ্থাৎ চিটিজেন্স ফিডবেক শাখাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ বাবে পূৰ্ণ কৃতিত্বৰ দাবীদাৰ হৈছে তেজপুৰ পৌৰসভা। পৌৰসভাৰ সদ্য প্ৰাক্তন সভানেত্ৰী পুষ্পা ডেকাৰ আহু পুৰুষাৰ্থৰ বাবেই চহৰখনে চাফ চিকুণতা তথা স্বচ্ছতাৰ দিশত নাম ৰাখিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰাঞ্চল পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৃহস্পতিবাৰে এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে বিগত বৰ্ষতো তেজপুৰে লাভ কৰিছিল শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ বঁটা। আগবঢ়াইছো তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ বিশেষ ৰিপৰ্ট। দ্বিতীয়বাৰৰ বাবে তেজপুৰ পৌৰসভাই আজৰি আনিবলৈ সক্ষম হৈছে স্বচ্ছ সৰ্বেক্ষণ এৱাৰ্ড 2020। তেজপুৰ পৌৰসভাই বিগত বৰ্ষতো লাভ কৰিছিল এই বঁটা। মোৰ লগত উপস্থিত আছে তেজপুৰ পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী, আৰু এইগৰাকী সভানেত্ৰীৰ দিনতেই পোনপ্ৰথমবাৰৰ বাবে যোৱা বছৰ আৰু এইবাৰ প্ৰধানমন্ত্ৰীয়ে যি ঘোষণা কৰিছে সেই তালিকাত তেজপুৰ পৌৰসভাৰ নাম অন্তৰ্ভুক্ত হৈছে। প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
কি ক'ব এই বঁটাটো প্ৰায় কেনেধৰণৰ অনুভৱ? বিৰাটেই ভাল লাগিছে। আমি বহুতে যোৱা বছৰৰ পৰা পিছতে আমি মানে ইমানেই চেষ্টা কৰিছোঁ যাতে আকৌ তেজপুৰখনলৈ সেইটো বঁটা আমি কঢ়িয়াই আনিব পাৰোঁ। আমি দিনে নিশাই ৰাখিছিলোঁ আৰু বিশেষকৈ মই তেজপুৰ ৰাইজক অশেষ ধন্যবাদ দিছোঁ। তেওঁলোকৰ ফিডবেকটো ইমান বেছি ভাল দিছে যে তেজপুৰখনৰ কাৰণে মই প্ৰথমতে আমাৰ তেজপুৰীয়া ৰাইজকে অভিনন্দন জনাইছোঁ এই বঁটাৰ কাৰণে। তেওঁলোকৰ কাৰণেহে আমি এইটো বঁটা পাইছোঁ। হয়, দেখা গৈছে আপুনি সভানেত্ৰী হোৱাৰ লগতে এটা ৱাৰ্ডৰ আপুনি সদস্যও আৰু নিজৰ ৱাৰ্ডটো বুলিয়ে নহয় প্ৰতিটো ৱাৰ্ডতে আপোনাক আমি সততে দেখা পাওঁ। আপুনি পুৱাৰে পৰাই চাফ চিকুণতে জড়িত হৈ থাকে আৰু এয়া নিশ্চিতভাৱে আপোনাৰ কষ্টৰ ফচল। হয়, এইটো সঁচাকৈ হয়। যদিও মই এতিয়া প্ৰাক্তন পৌৰ সভানেত্ৰী তথাপিও মই এতিয়াও আজি ৰাতিপুৱা মই 10টালৈকে মই ৱাৰ্ডৰ কামেই কৰি আছোঁ। ক'ত পানী হৈছে, ক'ত কি হৈছে, মই চাফ চিকুণ কৰি ৰখাৰ কৰ্তব্যটো মই সদায় বজাই ৰাখিছোঁ, আগলৈও ৰাখিম। হয়, শেহতীয়াকৈ তেজপুৰ পৌৰসভা ভংগ হৈছে আৰু এইগৰাকী প্ৰাক্তন সভানেত্ৰী পুষ্পা ডেকাৰ অশেষ কষ্টৰ ত্যাগৰ ফল বুলি ক'ব লাগিব এই যি ৰাষ্ট্ৰীয় বঁটা। আৰু যোৱা বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে পুনৰ তেজপুৰ পৌৰসভাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াকে লৈ সমগ্ৰ তেজপুৰবাসী এতিয়া উৎফুল্লিত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ আদৰি নলয় কংগ্ৰেছে। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। কিন্তু তৰুণ গগৈ কিয় ক'লে এই কথা? খুটি লৰিছে নেকি মুখ্যমন্ত্ৰীৰ গাদী? বাৰে বাৰে বিৰোধীৰ মুখত বিজেপিৰ মুখ্যমন্ত্ৰীৰ আসনত সন্দেহৰ আঙুলি। বাৰে বাৰে হিমন্ত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি তুচ্ছতাছিল্য বিৰোধী শিবিৰৰ। বিজেপিৰ বিধায়ক জিকিব, তাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সপক্ষত কিমান থাকিব, হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষত কিমান থাকিব, তাতো এটা গেম হ'ব। আৰু এই যুদ্ধত এই মুখ্যমন্ত্ৰী কেন্দ্ৰীয় সংঘাতৰ ফলত বিজেপি 2021ত তেওঁলোকে গাদী হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়াও মই তেওঁক আশীৰ্বাদ দিছোঁ যে মোক যাকে ভাৱেই দিয়ে বা যিয়ে দিয়ক, মই কিন্তু তেওঁক এতিয়াও আশীৰ্বাদ দিছোঁ যে এদিন মুখ্যমন্ত্ৰী যিদিনাখনি হ'ব সেইদিনাখনি মই অলপ মিঠাই চিঠাই খাম দেই। মুখ্যমন্ত্ৰী পদত বিজেপিয়ে কাক প্ৰক্ষেপ কৰিব? সৰ্বানন্দ সোণোৱালক নে হিমন্ত বিশ্ব শৰ্মাক? মুখ্যমন্ত্ৰী কোনোবা এজন হৈ যাব, সেইটো কি ডাঙৰ কথাটো হ'ল? মই প্ৰথম ইলেকশ্যনৰ সিদ্ধান্তটো লওঁ না, ইলেকশ্যন উঠো নুঠো সেইটো সিদ্ধান্ত লৈ লওঁ। বিজেপিৰ শীৰ্ষ সূত্ৰই স্পষ্ট কৰিছে সৰ্বানন্দ সোণোৱালেই হ'ব 21ৰ নিৰ্বাচনৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰো দাবী মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্কৰ কোনো ভিত্তিয়েই নাই। আমাৰ দলততো মোকতো কোনো আজিলৈ কোৱা নাই, মোকতো কোনো কাৰ্যকৰ্তা আজিলৈ বিষয়টো সোধা নাই, কোৱা নাই। মোৰ 42 লাখ কাৰ্যকৰ্তা এই বিষয়টো মোক কোনো আজিলৈ সোধা নাই বা কোৱাও নাই, গতিকে প্ৰাসংগিকতা নাই। পিছে তাৰ পিছতো বিৰোধীৰ গুণাগথা। বিজেপিয়ে হিমন্তক মুখ্যমন্ত্ৰী নাপাতিলে কি কৰিব হিমন্তই? আকৌ কংগ্ৰেছলৈ উভতিব নেকি হিমন্ত? পিছে গগৈৰ কথা? সেইবিলাক মানুহক লৈ কি লাভ আছে? আকৌ থাকিব, আকৌ যাব, আকৌ আহিব। কংগ্ৰেছে আদৰি লোৱাৰ পক্ষত নাই হিমন্তক। কাৰণ ব্যাখ্যা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ক'লে, আজি ইফালে কালি সিফালে থাকে হিমন্ত। হিমন্তক কোনেও বুজিব নোৱাৰে। ইমান নীতি বাগৰ দিয়া, ইমানখিনি কৰাৰ পিছতো ইফালে মাৰিছে জুতি, ইফালে মাৰিছে, ইফালে মাৰিছে। আগতে বিজেপিক নাই, কোনোবা দিন যে বদৰুণৰ লগত এইটোৱে চিন। হীৰকজ্যোতি মালাকাৰৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আনুষ্ঠানিক শিক্ষা অবিহনে চেৰজা, দতৰা, চেহনাইত লোকসংগীতৰ সুৰ মূৰ্ছনা তুলিব পৰা এগৰাকী শিল্পী আৰু যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে লোকসংগীতৰ বাদ্যযন্ত্ৰ। কিন্তু কোন এগৰাকী প্ৰতিভাধৰ শিল্পী? বাক্সাৰ এগৰাকী আজন্ম শিল্পী, যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে নিৰ্জীৱ পদাৰ্থ। বাদ্যযন্ত্ৰত তুলিব পাৰে লোকসংগীতৰ সুৰৰ মূৰ্ছনা। এগৰাকী আজন্ম শিল্পী, নাই কোনো আনুষ্ঠানিক সংগীতৰ শিক্ষা। সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ অন্ধ অনুৰাগী তেওঁ। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ প্ৰতিটো গানেই প্ৰিয় তেওঁৰ।
দ্বৈততাই কোঙা কৰা এগৰাকী শিল্পীয়ে সাজি উলিয়াইছে ভাৰতৰত্নগৰাকীৰ এটি মূৰ্তি। বাঁহেৰে তৈয়াৰ কৰি লৈছে এটি টুপি। সাজি উলিয়াইছে ইখনৰ পিছত সিখন বাদ্যযন্ত্ৰ। আনুষ্ঠানিক শিক্ষা অবিহনে চেৰেজা, দতৰা, চেহনাইত তুলিব পাৰে লোকসংগীতৰ সুৰৰ মূৰ্ছনা। এইগৰাকী শিল্পীৰ নাম পূৰ্ণ ৰাজবংশী। বাক্সা জিলাৰ মুছলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লাফাকুছি গাঁৱৰ এইগৰাকী পূৰ্ণ ৰাজবংশীয়ে 12 বছৰ বয়সতে প্ৰেমত পৰিছিল সংগীতৰ। তেতিয়াৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰ তৈয়াৰ কৰাৰ লগতে সংগত কৰি আহিছে তেওঁ। কেৱল বাদ্যযন্ত্ৰই নহয়, বাঁহৰ শিল্পকৰ্মতো নিপুণ পূৰ্ণ ৰাজবংশী। পৰিয়ালৰ লাগতিয়াল বাঁহৰ সকলো আহিলা তৈয়াৰ কৰাত পাকৈত তেওঁ। ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে এগৰাকী শিল্পী হিচাপে খ্যাতি লাভ কৰা পূৰ্ণ ৰাজবংশীয়ে কিন্তু আজিলৈকে চৰকাৰীভাৱে লাভ কৰা নাই কোনো সাহায্য। মই 8-9 বছৰ বয়সৰ পৰাই মানে ভূপেন হাজৰিকাৰ গান শুনি আহি আছোঁ। বৰ্তমান এতিয়াও শুনো আৰু তেওঁৰ গানৰ সুৰৰে মই অলপ মানে বজাই থাকোঁ বেছিকৈ। তাৰপাছত আমাৰ বিষ্ণু ৰাভাৰ তেওঁৰো গানৰ সুৰ আনো। মই আৰু মোৰ এটা নিজা চিন্তাধাৰা আহিল কি, মইতো বাঁহৰ বহুত বস্তু বনালোঁ। বনাই ভাবি এটা বাঁহৰ কি কৰিছিলোঁ আৰু মই তেতিয়া ভূপেন হাজৰিকাৰ টুপিটোৰ কথা মনত পেলাই বৰ্তমান এতিয়া মোৰ এই টুপিটো ভূপেন হাজৰিকাৰ এই টুপিৰ আৰ্হি হিচাপে বনাইছোঁ। 2000 পৰাই মই পৰিধান কৰোঁ আৰু মই বিভিন্ন জেগাত গ'লেও মানে টুপিটো মানে পিন্ধি থাকোঁ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। পুত্ৰৰ ন্যায়ৰ দাবীত আমৰণ অনশনত বহিব মাতৃ। বৰহোলাৰ জয়ন্ত বৰাৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবীৰে শনিবাৰৰ পৰা আমৰণ অনশনত বহিব জয়ন্তৰ মাতৃয়ে। ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবী জয়ন্তৰ মাতৃৰ। অন্যথা চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্য উভতাই দিব জয়ন্তৰ পৰিয়ালে। 15 জুনত বৰহোলাত সেনা বাহিনীয়ে আৰক্ষীৰ সহযোগত চলোৱা অভিযানৰ পিছতেই ৰহস্যজনকভাৱে মৃত্যু হৈছিল জয়ন্ত বৰা নামৰ যুৱকজনৰ। আৰু এই ঘটনাৰ পিছতে পৰিস্থিতি উত্তাল হৈ পৰিছিল বৰহোলাত। জয়ন্তৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ প্ৰতিবেদন এসপ্তাহৰ ভিতৰতে দাখিল কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ আশ্বাস দিছিল মন্ত্ৰী অতুল বৰাই। কিন্তু প্ৰতিশ্ৰুতিৰ মাজতে সীমাবদ্ধ হৈ থাকিল মন্ত্ৰীৰ আশ্বাস। বৰ্তমানলৈকে আয়ুক্ত ললিত গগৈয়ে কৰা তদন্তৰ প্ৰতিবেদনৰ বিষয়ে নাজানে পৰিয়ালৰ লোকে। আনকি জয়ন্তৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত দিয়া হোৱা নাই পৰিয়ালৰ লোকক। মোৰ ল'ৰা হত্যা কৰা আজি 3 মাহে পাৰ হ'ল। কোনো প্ৰশাসনে মোক ন্যায় নিদিলে, দিব নোৱাৰিলে। কাইলৈৰ পৰা মই অনশন কৰিবলৈ বাধ্য হৈছোঁ। চৰকাৰে পইচা দিয়ে যদি দোষীক পুৰস্কৃত কৰিছে তেতিয়াহ'লে মই সেই পইচা ঘূৰাই দিম। অনশনত যদি কিবা এখন দলঙৰ বাবে বছৰ বছৰ ধৰি হাহাকাৰ কৰিবলগীয়া হৈছে ওদালগুৰিৰ এটা অঞ্চলৰ ৰাইজে। শুক্লাই নৈৰ ওপৰত থকা এখন দলং নোহোৱাৰ বাবে বাৰিষাৰ সময়ত বন্ধ হৈ পৰে ডিমাকুচি হৈ বাদলাপাৰালৈ যোৱা পথটো। দলঙৰ অভাৱত 40 কিলোমিটাৰ পথ ঘূৰি স্কুল কলেজলৈ যাবলগীয়া হয় ছাত্ৰ ছাত্ৰীসকল। ভূটান পাহাৰৰ পৰা নামি অহা শুক্লাই নৈৰ সোঁতৰ বাবে 2-3 দিন ধৰি বন্ধ হৈ থাকে যাতায়াত। নৈৰ বুকুৰে যাতায়াত কৰে এম্বুলেন্সৰ লগতে অন্য চাৰিচকীয়া বাহনসমূহ। আৰু এই খণ্ডত আগবঢ়াইছোঁ ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ এক ৰিপৰ্ট। উপস্থিত আছোঁ ওদালগুৰি জিলাৰ শুক্লাই নৈৰ বুকুত। কিছুদিন আগতে এই শুক্লাই নৈৰ বুকুতে আচলতে এখন ট্ৰেক্টৰ উটি গৈছিলে। তাৰপিছত কিন্তু সেই জনসাধাৰণে এই নদীটোৰ ওপৰত আচলতে এখন দলং নোহোৱাৰ বাবে কিদৰে জীয়াতু ভুগিছে মোৰ কেমেৰা সহযোগে দেখুৱাইছে। এম্বুলেন্সকে আৰম্ভ কৰি সকলো গাড়ী আচলতে অতি বিপদজনকভাৱে বাৰিষা হ'লে অহা যোৱা কৰিব লাগে। যিখন এম্বুলেন্স আছে এম্বুলেন্সখনৰ পৰা মই জানিব বিচাৰিম যে আচলতে আপোনালোক ক'ৰ পৰা আহিছে? আমি বাদলাপাৰা মেইন ডিভিজনৰ পৰা। আচ্ছা, আপোনালোকে যে প্ৰতিদিনে এই ৰাস্তাটোৰে অহা যোৱা কৰে, কেনেকুৱা অসুবিধা হয়? বাৰিষা হ'লেতো ইয়াতে বানপানী হয়, কেইদিন আগতে ট্ৰেক্টৰ এখন উটি গৈছিলে, কেনেকুৱা অসুবিধা হয়? বহুত অসুবিধা পাওঁ আমি। মানে এতিয়া ধৰক বেছি পানী হ'লেতো গাড়ী চাড়ী আপ ডাউন হোৱা বন্ধ হৈ যায়। তো ইমাৰ্জেঞ্চি পেচেণ্ট হ'লেতো দিগদাৰে আছে। কেনেকৈ লৈ যায় ইমাৰ্জেঞ্চি পেচেণ্ট হ'লে আপোনালোকে বাৰিষা যেতিয়া পানী পূৰা ঢল আহে? শুক্লাই নৈটো বহুত কাৰেণ্ট। এতিয়া ধৰক তেনেকুৱা চিটুৱেশ্যন এতিয়ালৈকে পোৱা নাই। মই ইয়াতে নতুন হয়, তো এই হিচাপত তেনেকুৱা চিটুৱেশ্যন এতিয়ালৈকে পোৱা নাই। তো ইনকেছ ধৰক কেতিয়াবা পেচেণ্ট থাকিলে আমি কল কৰি ৰাখিব লগা হয়। তাৰপিছত পানী কমিলে বা ট্ৰেক্টৰৰ সহায়ত বা কিবাৰ সহায়ত মানে আমি গাড়ী পাৰ কৰিব লাগে বা তেনেকৈ পেচেণ্ট পাৰ কৰাব লাগে। তেনেকৈ দলং এখনৰ কেনেকুৱা অনুভৱ কৰে? বহুত জৰুৰী, এইটো মানে বহুত দৰকাৰী।
যিজন ড্ৰাইভাৰ আছে মই ড্ৰাইভাৰজনৰ পৰা মই জানিব বিচাৰিম যে আচলতে তেওঁ প্ৰতিদিনে আচলতে গাড়ী লৈ ইফালে অহা যোৱা কৰে আপুনি সদায় ইফালে গাড়ী লৈ অহা যোৱা কৰে পেচেণ্ট লৈ আহে পেচেণ্ট লৈ আহিলে বাৰিষা যেতিয়া বানপানী হয় বা আপোনাৰ যেতিয়া নদীত পানী বাঢ়ি আহে ভূটানৰ পৰা নামি আহে কেনেকুৱা বহুত অসুবিধা হয় কাৰণ গাড়ীটো কেতিয়াবা নদীতেও ফাঁচি যায় আৰু ফাঁচি গ'লে ট্ৰেক্টৰ চেক্টৰ আনি কোনোমতে টানি চানি ওলাই লয় আমি কিন্তু মানে বেমাৰী এইটো বেমাৰী থাকিলে কি কৰে বেছি পানী থাকিলে আমি ট্ৰেক্টৰ দি টানাই গাড়ীটো পাৰ কৰাই দিওঁ আমাৰ ইয়াতে হ'ব লাগিছিল যোনখন দলং হ'ব লাগিছিল সেইখন বেছি দৰকাৰী আমাৰ ইয়াতে তাতেতো একো যাতায়াতৰ ব্যৱস্থা একো নাই তাতে আমাৰ দলং এখন আছে ফাৰামৰতে এবাৰ এইপিনৰ পৰা এখন দলং পাইছে আপোনালোকে এইপিনৰ পৰা এখন দলং আছে সেইখন আছেই এইখনতো বিনা কামত হৈছে মানে এইখন দলং মানে যি ঠাইত হ'ব লাগিছিল সেই ঠাইত নহ'ল আৰু মানে দলংখন আপোনাৰ সেইটো ক'ব বিচাৰোঁ যে দলংখন ইয়াতে হওক সেইখনো হওক নহয় সেইখনো হওক আমাৰ ইয়াতেও হওক এখন বাৰিষা হ'লে কেনেকুৱা অসুবিধা হয় আমি নদীত বহুত কষ্ট দি পাৰ হ'ব লগা হয় বহুত পানী চাকাৰ ওপৰত থাকে ইয়াতে এখন দলঙৰ প্ৰয়োজন হয় দলঙৰ প্ৰয়োজন লাগে আমাক এতিয়া বনাই দিয়া নাই কি কৰি আছে এতিয়া বাৰিষা যেতিয়া আহে আপোনালোকে পাত পুতি নিব পাৰে নে পেলাই দিব লগা হয় কেতিয়াবা পেলাই দিব লগা হয় অঁ ট্ৰেক্টৰ আৰু জবৰদস্ত সোমাব নিদিয়ে যি দলঙৰ যি ব্যৱস্থা কৰিব লাগিছিল সেই দলং ব্যৱস্থা নোহোৱাৰ বাবে এই পাত কেতিয়াবা পেলাই দিব লগা হয় যিহেতু শিপটো পাৰলৈ নিব নোৱাৰে কোনো কাৰণে বাৰিষা পানী আহিলে আৰু এজন ব্যক্তি আছে মই তেওঁৰ পৰা মই জানিব বিচাৰিম যে আচলতে কেনেকুৱা অসুবিধা হয় এইদৰে আচলতে কিদৰে পানীৰ মাজেৰে বাইক আহি আছে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এইদৰে যাতায়াত কৰি আচলতে বাৰিষা হ'লে এই গাড়ীবিলাক কোনো কাৰণতে আহিব নোৱাৰে যিহেতু এটা শুক্লাই নদীত হ'লেই একচুৱেলি এক বিপদসংকুলভাৱে তেওঁলোকে যাতায়াত কৰিব লাগে তাৰপিছতো কিন্তু এই চৰকাৰে যি ঠাইত দলং দিব লাগিছিল সেই ঠাইত দলং নিদিলে যে আৰু এজন ব্যক্তি আছে তেওঁৰ পৰা মই জানিছোঁ বাইক আৰোহী আছে আপুনি বাইক লৈ সদায় অহা যোৱা কৰে এইফালে কেনেকুৱা দিনত 3বাৰ কেতিয়াবা 2বাৰ মই অহা যোৱা কৰি থাকোঁ কেনেকুৱা অসুবিধা হয় বিৰাট অসুবিধা পানী হ'লে বা পানীৰ কাৰণে জানা আমি বাইকটো চাইড জানা এই চাইডত থৈ দিব লাগে জানা চাই থাকিব লাগে নদীত পানী বাঢ়িছে জবৰদস্ত গাড়ীবিলাক সোমাওক গাড়ী কেতিয়াবা পাল্টি খাই যায় জানা গাড়ী কেইটা পাল্টি খাইছে ক'বই নালাগে সদায় বাৰিষা আহিলে মানে বানপানী যদি পানী বাঢ়ি যায় তেতিয়া একদম মানে গাড়ী পেল্টি যায় এওঁলোকৰ এটাই দাবী যে আচলতে এই দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি দি যাতে বাদলাপাৰাৰ পৰা আৰম্ভ কৰি ফলাতাৰ বাদলাপাৰা এই অঞ্চলৰ ৰাইজৰ যাতে যাতায়াতৰ সুবিধা কৰি দিয়ে নহ'লে আচলতে যি এম্বুলেঞ্চকে আৰম্ভ কৰি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে যাতায়াতত বহু অসুবিধা হৈ যায় কাঠপেঞ্চিলত সূক্ষ্মভাৱে কাপ প্লেট বনাই ইণ্ডিয়া বুক ৰেকৰ্ডছৰ লগতে পেঁপা আৰু শৰাই খোদিত কৰি আছাম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এগৰাকী মেধাৱী ছাত্ৰই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুয়োটা সন্মান চলিত মাহতে লাভ কৰিছে তেজপুৰৰ 5 মাইলৰ ইজহাৰুল হাছান চৰকাৰ নামৰ ছাত্ৰজনে কাঠ পেঞ্চিলত সূক্ষ্মভাৱে কাপ প্লেট বনাই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ লগতে পেঁপা আৰু শৰাইত খোদিত কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন মেধাৱী ছাত্ৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুয়োটাতে সন্মান চলিত মাহতে লাভ কৰিছে তেজপুৰ 5 মাইলৰ ইজহাৰুল হাছান চৰকাৰ নামৰ ছাত্ৰজনে শিক্ষক আব্দুল মুজাবিৰ চৰকাৰ আৰু নুৰজাহান বেগমৰ মাজু পুত্ৰ ইজহাৰুলে তেজপুৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সম্প্ৰতি মেডিকেল এণ্ট্ৰেন্সৰ বাবে প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ নিজৰ হবিক বাস্তৱায়িত ৰূপ দিবলৈ সক্ষম হৈছে লকডাউনৰ সময়ছোৱা সদব্যৱহাৰ কৰি ইজহাৰুলে ঘৰতে এনেদৰে নিৰ্মাণ কৰি উলিয়াইছে প্ৰায় 50ৰো অধিক বিভিন্ন প্ৰতিকৃপত অসমীয়া ইংৰাজী বৰ্ণমালাৰ পৰা অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰায়সমূহ উপাদানক প্ৰতীকী পদৰূপে কাঠ পেঞ্চিলত খোদিত কৰি চৰ্চিত হোৱাৰ সমান্তৰালকৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত আৰু আছাম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ইজহাৰুল মেগনিফাইং গ্লাছেৰে নাচালে আপুনি ভালদৰে মনিবই নোৱাৰিব এই সমূহ খোদিত সামগ্ৰী নিয়মিত পঢ়া শুনাৰ উপৰিও অতি ধৈৰ্য আৰু একাগ্ৰতাৰে নিজৰ সৃষ্টিকৰ্মত জড়িত ইজহাৰুলৰ শেহতীয়া সফলতাই স্বাভাৱিকতে তেজপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে একচুৱেলি মই ভবা নাছিলোঁ কেতিয়াবা এইবিলাক বস্তু বনাই নেশ্যনেল বা ৰাজ্যিক ৰেকৰ্ড বনাম বুলি কিন্তু বস্তুটো মানে ইউনিক আৰু লাষ্ট ৰিচেণ্ট মই বনাই আছোঁ বস্তুবোৰ 2017ৰ পৰা বাট যোনটো ফ্ৰেণ্ডছৰ পৰা ৰিকগনিশ্যন বা ছ'চাইটিৰ পৰা যোনটো ৰিকগনিশ্যন এই বছৰহে পাইছোঁ মানে যে আৰ্টটো ইউনিক হয় বুলি বা এনেকুৱা ক'তো দেখা নাই অদ্ভুত ধৰণৰ আৰ্ট বুলি তো ফ্ৰেণ্ডছবোৰৰ বহুত ছাপৰ্ট আছিলে আপোনাৰ খৰাইটো আছিলে তাৰ যোনটো থিকনেছটো 3 mm আছিলে আৰু যোনটো হাইট আছিলে 1 cm আছিলে পেপাৰটো থিকনেছটো আপোনাৰ 3 cm আৰু যোনটো টোটেল লেংথটো কয় লেংথটো আপোনাৰ 1 cm
আৰু যোনটো ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ কাপ প্লেট এইটো আপোনাৰ মিলিমিটাৰত আছে বস্তুটো। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট।